অজস্ৰ কাৰণতে আমি শিক্ষাবৰ্ষ সলনিৰ বাবে তেতিয়াৰ পৰা আমি দাবী জনাই আহিছিলোঁ যাতে শিক্ষাবৰ্ষ পুনৰাই জানুৱাৰী ডিচেম্বৰলৈকে আহে। আৰু যোৱাকালি 11 জুন তাৰিখে সংবাদ মাধ্যমৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত সন্মিলনীৰ তৰফৰ পৰা আমি উপস্থাপন কৰিছিলোঁ যে ৰাজ্য চৰকাৰে পুনৰ এই বিষয়টো বিবেচনা কৰিব লাগে, কাৰণ এইটো উদাহৰণ আগতেও আছে। প্ৰায় সম্ভৱতঃ 2007-08 চন মানত হ'ব, মই একজেক্টলি চনটো মনত নাই। ৰাজ্য চৰকাৰে এবাৰ শিক্ষাবৰ্ষ সলনি কৰিছিল, কিন্তু পৰৱৰ্তী সময়ত পুনৰাই শিক্ষাবৰ্ষটো জানুৱাৰী ডিচেম্বৰলৈকে আনিছিল। একেধৰণে পৰিস্থিতিগত কাৰণত যি কাৰণতেই নহওক কিয়, যি চিন্তাৰেই নহওক কিয়, যি মতামতৰ ভিত্তিতেই নহওক কিয়, ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে জানুৱাৰী ডিচেম্বৰৰ পৰিৱৰ্তে এপ্ৰিল মাৰ্চ যি শিক্ষাবৰ্ষ নিৰ্ধাৰণ কৰিলে, সেয়া ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু শৈক্ষিক দিশৰ প্ৰকৃতাৰ্থত উত্তৰণৰ স্বাৰ্থত ইয়াক পুনৰাই জানুৱাৰী ডিচেম্বৰলৈকে আনিব লাগে। এই কথাটো আমি সকলোৱে, মই ভাবোঁ যে বিভিন্নজনৰ আমি সহমত যোৱাকালি এই বাৰ্তাটো দিয়াৰ পিছতে আমি পাইছোঁ। মই সকলোকে অনুৰোধ কৰিম যে সকলোৱে এই বিষয়টোৰ আমি পুনৰাই এটা মতামত সংগ্ৰহৰ বাবে আমি ব্যৱস্থা কৰিম, আৰু তাত আপোনালোকৰ মতামত প্ৰদান কৰিবৰ কাৰণে মই এই লাইভ যোগে আপোনালোকক অনুৰোধ কৰিছোঁ। দ্বিতীয় প্ৰসংগটো হ'ল যে আমি SRDত যিসকল শিক্ষক নিযুক্ত হৈছিল, এই নিযুক্তি পত্ৰখনত এটা সাংঘাতিক কথা উল্লেখ কৰা হৈছিল। এই শিক্ষক শিক্ষয়িত্ৰীসকলে এনেই দৰমহা ভালেখিনি হ্ৰাস হোৱাৰ পিছত ভৱিষ্যতৰ নিৰাপত্তাৰ প্ৰয়োজনত তেখেতসকলে যথেষ্ট মানসিকভাৱে কষ্ট পোৱাৰ পিছতো, ধনৰ যথেষ্ট ক্ষতি হোৱাৰ পিছতো তেওঁলোকে SRDৰ জৰিয়তে নিয়মীয়াকৰণ হৈছিল। কিন্তু নিযুক্তি পত্ৰখনত লিখি দিয়া হৈছিল যে এবছৰ পিছতহে ইনক্ৰিমেণ্ট পাব, আৰু লগে লগে বিষয়টো আমাৰ দৃষ্টিগোচৰ হৈছিল। আৰু যোৱা 10 ছেপ্টেম্বৰ তাৰিখে মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়ালৈ আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ, যিখন স্মাৰক পত্ৰত আমি কৈছিলোঁ যে এই যিটো 11মহীয়া 12মহীয়া ইনক্ৰিমেণ্টৰ কাৰণে অপেক্ষাৰ সময় দিছে, সেইটো কমাব লাগে আৰু সেইটো 6 মাহলৈ কমাই দিব লাগে বুলি আমি শিক্ষামন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছিলোঁ। কিন্তু আমি দেখিলোঁ যে শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ আমি কৰা সেই অনুৰোধ কোনো কাৰ্যকৰী ব্যৱস্থা হোৱা নাছিল। আমি আপোনালোকে যদি দেখা পায়, এইখন স্মাৰক পত্ৰ আছিল 10 ছেপ্টেম্বৰ তাৰিখে দিয়া, এইটো 10/9/2024 তাৰিখে দিয়া এইখন স্মাৰক পত্ৰ আছিল। ভালকৈ হয়তো দেখা নাই। এতিয়া কথাটো হ'ল, তাৰ পিছত আমি এই বিষয়টো বাৰে বাৰে যিটো পৰ্যায়তে পাৰোঁ, ডাইৰেক্টৰ, কমিশ্যনাৰ, মন্ত্ৰী সকলো পৰ্যায়তে লৈ গৈ আছিলোঁ। যোৱা 30 মে তাৰিখে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আৰ্লি প্ৰসংগত এটা আলোচনাৰ বাবে শিক্ষক সংগঠনসমূহক আমন্ত্ৰণ কৰিছিল, আৰু সেইদিনাখন সুবিধাটো লৈ যদিও বিষয়টো অন্যান্য বিষয় আলোচনাৰ কাৰণে সুবিধা নাছিল, তথাপিও আমি SRDৰ শিক্ষকসকলৰ এই বিষয়টোক লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছিলোঁ যে যিহেতু এই শিক্ষক শিক্ষয়িত্ৰীসকলে 12 মাহ বুলি যদিও কৈছে, প্ৰকৃতাৰ্থত 22 মাহ অপেক্ষা কৰিবলগীয়া হ'ব, গতিকে এই সময়সীমাটো 10 মাহলৈকে হ্ৰাস কৰি দিবৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছিলোঁ। আৰু সেইদিনাই মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ সন্মুখতেই এই বিষয়টো তৎকালীনভাৱে সমাধান কৰিবলৈ বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰিছিল। আমি আশা কৰিছোঁ যে জুলাই মাহৰ এই ইনক্ৰিমেণ্ট সকলো SRDৰ শিক্ষক শিক্ষয়িত্ৰীসকলে পাবলৈ সক্ষম হ'ব, আৰু এইটো সক্ষম হোৱাৰ লগে লগে আমি SRDৰ নিযুক্ত শিক্ষক শিক্ষয়িত্ৰীসকলৰ বাবে যিখিনি প্ৰয়োজনীয় অন্যান্য সা সুবিধাৰ কাৰণে কৰিবলগীয়া আবেদন নিবেদন, এইখিনি নিশ্চিতভাৱে আমি আগবঢ়াই লৈ যাম। দ্বিতীয়তে, এই প্ৰসংগতে আমি সেইদিনাখনেই আমাৰ স্নাতক
প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰীসকলৰ পৰা কাঢ়ি নিয়া ৮৭০০ প্ৰসংগক আমি উপস্থাপন কৰিছিলোঁ পুনৰাই। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে পৃথকভাৱে এই গোটেই বিষয়টো আলোচনা কৰাৰ কাৰণে সহমত প্ৰকাশ কৰিছে আৰু আমি এটা কথাই স্পষ্টভাৱে মুখ্যমন্ত্ৰী মহোদয়ক জনাইছিলোঁ যে ভাৰতবৰ্ষৰ কোনো ৰাজ্যত এনেকুৱা নজিৰ নাই যে এবাৰ পোৱা দৰমহা কৰবাত কাটি লৈ যায়, এনেধৰণৰ নজিৰ নাই। গতিকে অসম চৰকাৰে কৰা এই নজিৰটো বন্ধ কৰিব লাগে আৰু ৮৭০০ টকা ঘূৰাই দিব লাগে, যিহেতু ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত হয় হায়াৰ ছেকেণ্ডাৰীত 50% অৰ গ্ৰেজুৱেট বুলি এপইণ্টমেণ্ট দি আছে। গতিকে যাতে কোনো কাৰণতে এই শিক্ষকসকলৰ প্ৰতি হোৱা অন্যায় এটা ইতিহাস হৈ ৰৈ নাযায়, তাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ কৰিছিলোঁ আৰু আমি মুখ্যমন্ত্ৰী মহোদয়ে প্ৰতিশ্ৰুতি দিয়াৰ ধৰণে অতি সোনকালে এই বিষয়তো এটা আলোচনা হ'ব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। তাৰোপৰি আমি এই সমগ্ৰ বিষয়টো আদালতৰ মজিয়াত এতিয়াও কিন্তু এটা গোচৰাধীন বিষয় হিচাপে চলি আছে। তাৰ মাজতে আমি সমান্তৰালভাৱে আমি আলোচনা পৰ্যায়তো এই বিষয়টো কেনেকৈ আগবঢ়াই নিব পাৰি এই বিষয়ে প্ৰচেষ্টা কৰি আছোঁ। আচলতে আজি লাইভত অহাৰ বিষয় দুটা কোৱা হৈছে যদিও কেইজনমানে এটা মন্তব্য দিছে প্ৰধান শিক্ষক সন্দৰ্ভত। ইতিমধ্যে প্ৰধান শিক্ষকৰ বাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যোৱা ৩০ মে তাৰিখে যেতিয়া আমি আলোচনাত কৈছিলোঁ, তেতিয়া মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক স্পষ্টভাৱে এই বিষয়টো অতি সোনকালে সমাপন শেষ কৰিবৰ কাৰণে নিৰ্দেশ দিছে আৰু শিক্ষামন্ত্ৰী মহোদয়ে যোৱা ৫ জুন তাৰিখে ৰাজ্যিক শিক্ষক সন্মিলনীৰ ভৱনলৈ প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষাৰ বঁটা প্ৰদান কৰিবলৈ আহোঁতে আমাৰ আগত জনোৱা মতে তেখেতে জুন মাহৰ ভিতৰত নোৱাৰিলেও জুলাই ফাৰ্ষ্ট উইকৰ ভিতৰতে প্ৰথম আৰম্ভণি প্ৰধান শিক্ষকৰ নিযুক্তিৰ আৰম্ভণি কৰিব বুলি আমাক কৈ গৈছে। নিশ্চিতভাৱে আমি আশা কৰিছোঁ, কাৰণ ইতিমধ্যে আমি গম পাইছোঁ যে বিত্ত বিভাগৰ অনুমোদন হৈ গৈছে। গতিকে প্ৰধান শিক্ষকৰ নিযুক্তি সম্পৰ্কীয় বিষয়টো আমি অতি সোনকালে সমাধান হ'ব বুলি আমি আশা কৰিছোঁ আৰু ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ৪০ গৰাকী ছাত্ৰ ছাত্ৰীৰ থকা বিদ্যালয়লৈকে এইটো প্ৰধান শিক্ষক নিযুক্তিৰ বাবে সহমত প্ৰকাশ কৰিছে। যদিওবা ৫০ জনলৈকেহে আদেশখন ওলাইছে, আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এতিয়াও অনুৰোধ কৰি আছোঁ যে এই সংখ্যাটো প্ৰাদেশিকৰণ আইনৰ ভিত্তিত ৩০ জনলৈকে হ্ৰাস হ'ব লাগে। কিন্তু এতিয়ালৈকে ৫০তে আমি সীমাবদ্ধ আছোঁ। ৫০লৈকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কেবিনেট সিদ্ধান্তযোগে এইটো কৰিছে। আমি আশা কৰিছোঁ যে এইখিনি নিযুক্তি পত্ৰ হোৱাৰ পিছতে পৰৱৰ্তী আমি ২০ গৰাকী ছাত্ৰ ছাত্ৰীৰ যি আছে গেপ, এইখিনি মাৰিবলৈ সক্ষম হ'ম।